হেল্ল' এভৰিৱান, খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকলৈ বনাইছোঁ। একদম মন দি শুনিব মানে দেই। আৰু এটা কথা, এই ভিডিঅ'টো আনৰ সুবিধা হোৱাকৈ শ্বেয়াৰ কৰিব, লগতে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতো শ্বেয়াৰ কৰিব। খুবেই গুৰুত্বপূৰ্ণ, গতিকে খুব বেছি মন দি শুনিব। এতিয়া বৰ্তমান আমাৰ কি হৈছে, সকলোৰে এটাই চিন্তা যে পেটৰ চৰ্বি কমোৱাটো মানে পুৰুষেই হওক বা মহিলাই হওক, সকলোৰে পেটৰ চৰ্বিবোৰ দিনক দিনে বাঢ়ি গৈ আছে আৰু মানে কমাবলৈ বহুত বেছি কষ্ট। যিমান বেছি পেটৰ চৰ্বি বঢ়াবলৈ কষ্ট, তাতোতকৈ অধিক বেছি কষ্ট চৰ্বি কমাবলৈ। গতিকে আপুনি এইটো ট্ৰিক যদি কৰে আৰু এইকেইটা ব্যায়াম যদি আপুনি কৰে, আপোনাৰ পেটৰ চৰ্বি মানে 3-4 দিনৰ ভিতৰতে কমি যাব। আৰু এক্সাৰচাইজকেইটা মই শিকাই দিছোঁ। এনেকৈ হাতখন ল'ব, এনেকৈ মুখত ধৰিব, এনেকৈ হিলাব, লগতে এনেকৈ হাতখন ল'ব, এনেকৈ পাছফালৰ পৰা আপোনাৰ ডিঙিটোত ধৰিব, ডিঙিটোত ধৰি এনেকৈ অলপ মানে ঘূৰাবলৈ চেষ্টা কৰিব। এইটো যদি কৰে, খুব কম সময়ৰ ভিতৰতে আপোনাৰ পেটৰ চৰ্বি কমি যাব। কিন্তু কেতিয়া কৰিব লাগিব সেইটো বেছি ইম্পৰ্টেণ্ট। যেতিয়া আপোনাক কোনোবাই ক'ব কিবা এটা বস্তু খাবা নেকি, তেতিয়া আপুনি ডাইৰেক্ট এনেকৈ কৰিব। যেতিয়া আপোনাক ক'ব ভাত কেইটামান আৰু দিওঁ নেকি, তেতিয়া এনেকৈ কৰিব। যদি এনেকৈ কৰে, খুব কম সময়ৰ ভিতৰতে চৰ্বি কমি যাব।